तो हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो आज बाइकखনৰ ওপৰত মোৰ 2000 কিলোমিটাৰ তো অনাৰशिপ ৰিভিউ দিবলৈ গৈ আছো। প্লাস বাইকখনো আজিলৈকে মই আপোনালোকক ভালকে দেখুৱাই নাই। তো ফাৰ্স্ট টাইম মই বাইকখন আনিয়ে নেক্সট দিনাখন এটা ভিডিও বনাইছিলো, বাইকখনৰ এটা ৰিভিউ দিছিলো, কিন্তু ভিডিওটো মই আপলোড কৰিব নাপালো, ডিলিট হৈ গ'ল। সো আজি একেলগে মানে বাইকখনৰ 2000 কিলোমিটাৰ হ'বই আৰু 50 কিলোমিটাৰ মান লাগে। তো একেলগে মানে আফটাৰ 2000 কিলোমিটাৰ অনাৰशिপ ৰিভিউ দিবলৈ গৈ আছো এখন হিমালয়ান 450 খনৰ ওপৰত। এখনে হৈছে মোৰ অল নিউ হিমালয়ান 450 হানলি ব্লেক কালাৰ। তো এই কালাৰটোৱে মোৰ সবচে বেছি ভাল লাগিল। তো ফাৰ্স্ট মই কৈ আছো এইখন বাইকৰ প্ৰাইস, তাৰ পিছতহে বাইকখনৰ বিষয়ে কম। তো এখন মোৰ পৰিল গুৱাহাটীত অন ৰোড প্ৰাইস আপোনাৰ 350-2 লাখ মান পৰিব। ফাৰ্স্ট আহিছো এইখনৰ ইঞ্জিনটোৰ ওপৰত। দিস ইজ ৰয়েল এনফিল্ড ফাৰ্স্ট 452cc লিকুইড কুল সিঙ্গল সিলিন্ডার ইঞ্জিন। Each produces around 40 bhp, 8000 of rpm, 40 Nm of torque तो produce करे। तो बढ़िया আছে। पावर कथा किनु कम, इंजिনৰ কথা কবলে ইঞ্জিনটো বহুত বেছি হেভি দিছে। তো সিঙ্গল সিলিন্ডাৰত ৰয়েল এনফিল্ডৰ এটো ফাৰ্স্ট হয় যেটো লিকুইড কুল বনাইছে। আগৰ যোন কিখন হিমালয়ান আছিল সেই হিমালয়ান কিখনতকৈ এখন মানে ইঞ্জিন বহুতে বেছি স্মুথ দি দিলে। তো এখন মই অলমোস্ট 2000 কিলোমিটাৰ চলাই দিলো। তো মোৰ তো 2000 কিলোমিটাৰত ওভাৰঅল বঢ়িয়া লাগি আছে বাইকখন চলাই। তো মই গুৱাহাটীটো ডিগবৈ, আকৌ ডিগবৈ টু গুৱাহাটী তেনেকৈ তাতো চলোৱা হ'ল। তো ইয়াতে গুৱাহাটীত বেছি চলোৱা নাই, অনলি 60 কিলোমিটাৰ মান চলোৱা হৈছে, বাকি 1900 মান তো তাতে চলোৱা হ'ল, মানে 2000 কিলোমিটাৰ এখনত চলাই দিলো। তো 2000 কিলোমিটাৰত তো বহুত বেছি ভাল লাগি আছে চলাই। আপোনালোকে কেমেৰাত বহুত সৰু দেখিব পাৰে, কিন্তু এখন বহুত ইউজ বাইক। তো ইয়াৰ যোনটো টেংক কেপাচিটি হৈছে 17 লিটাৰ। তো নৰ্মেল বাইকবিলাকত 14-15 লিটাৰ 13-14 লিটাৰ থাকে, বাট ইয়াত টেংক বহুত বেছি ডাঙৰ দি দিছে। তো সেইকাৰণে বাইকখনো বহুত ইউজ হৈ গ'ল। আৰু টোটেল দীঘলটো ক'বলৈ গ'লে 7.4 ফিটৰ দীঘল, মানে চাওক কিমান দীঘল এখন বাইক। বাইকখনৰ সিট হাইট হৈছে 825 mm, আৰু আপোনালোকে ইয়াতকৈ ওখ কৰিব পাৰে। এইটো একেবাৰে লো সিটটো 825 mm, আপোনালোকে 835 to 845 কৰিব পাৰে। তো মই এতিয়া একেবাৰে লোটোত থৈ দিছো, এইটোৱে মোৰ কাৰণে বেষ্ট। আৰু সাসপেনশনৰ কথা ক'বলৈ গ'লে পিছফালে আছে মনোচক, এইটোতো ক'বই নালাগে আৰু বহুত ভাল এটা সাসপেনশন। এডজাস্টেবল হয়, ফুল এডজাস্টেবল সাসপেনশন। তো সাসপেনশনটো বহুত বেছি ভাল লাগিছে। আপোনালোকে অফৰোডিং কৰিব পাৰে, একো টেনশ্যন নাই। মই আহোঁতে বহুত গাঁত চাত কিবা কিবিত ভৰাই দিছোঁ। যেতিয়া মই ডিগবৈ টু গুৱাহাটী ৰাইড কৰি আছিলোঁ, তো তেতিয়া মই বহুত ডাঙৰ ডাঙৰ গাঁততো ভৰাই দিছোঁ, কিন্তু একো প্ৰব্লেম হোৱা নাই। আৰু আগফালৰ সাসপেনশনটোৰ কথা আপোনালোকে গমেই পায়, চোৱা। তো ইয়াৰ বিষয়ে আৰু বেলেগ একো ক'বই নালাগে। তো বহুতেই তাগৰা সাসপেনশন, তো বহুত বেছি চফ আছে। তো ইয়াৰ টায়াৰটো ক'বলৈ গ'লে ইয়াৰ চাইজটো হৈছে 90/90 আৰু ডুৱেল চেনেল ABS-ৰ হয়। তো দুইটা চাইডে আপোনালোকৰ ABS আছে। তো আগতো আছে, পিছতো আছে, প্লাছ ডিছো আছে। আৰু পিছৰ চাইজটো ক'বলৈ গ'লে ইয়াৰ চাইজটো হৈছে 140/80। তো যোনটো ইয়াৰ পিছফালৰ ৰিয়েৰ টায়াৰ আছে, তো টায়াৰটো বহুত বেছিয়ে ৱাইড। তো আপোনালোকে চাওক পিছৰ টায়াৰটো বহুত বেছি ৱাইড। তো ৱাইডটো মানে অলপ বেছি ডাঙৰ, বাকি আগফালৰটো টায়াৰটো চাইজটো সৰু কিন্তু বহুত ওখ। তো অফৰোডিঙৰ কাৰণে বেষ্ট টায়াৰ। তো এইখন অনলি অফৰোডিঙৰ কাৰণে বনোৱা নাই, এই বাইকখন অনলি নট ফৰ অফৰোডিং। এইখন আপোনালোকে লং টুৰ কৰিব পাৰে আৰু অলপ চলপ অফৰোডিঙো কৰিব পাৰে। অকল অফৰোডিঙৰ কাৰণে নহয়, মেইন টুৰিঙৰ কাৰণে হয়। প্লাছ আপোনালোকে টুৰিঙৰ লগতে অফৰোডিঙো কৰিব পাৰে। মেইন টুৰিং, তাৰপিছতহে অফৰোড। বাকী এতিয়া দেখাই আছোঁ মই বাইকখনৰ মিটাৰটো, কি ফেচিলিটি আছে ইয়াত। এইফালে চাওক হিমালয়ান আহি গ'ল। বাকী এইফালে মিটাৰটোত যি থাকে এখন বাইকত, এখন গাড়ীত গোটেইবিলাক ফেচিলিটিয়ে আছে। এইফালে ট্ৰিপ 1 ট্ৰিপ 2 আছে। তো বাইকখনত চাওক এইফালে ট্ৰিপ 1 ট্ৰিপ 2, আৰু এইফালে ফিউল ৰেঞ্জ 149 কিলোমিটাৰ যাব। আৰু যিমানখিনি মোৰ ফিউল আছে বাইকত, এইটো চব আছে গোটেইবিলাক। ভল্টেজ, এইফালে ইঞ্জিন টেম্পাৰেচাৰ গোটেইবিলাকে আছে যি থাকিব লাগে বাইক এখনত। বাকী বহুত কিবা কিবি ফেচিলিটি আছে, মোড ছিষ্টেম আছে। বাকী এইফালে টেম্পাৰেচাৰ দেখায়। আৰু এটা চবচে ভাল বস্তু কি, ইয়াতে গুগল মেপো আপোনালোকে চাব পাৰে। তো এইফালে চাওক মিটাৰটো চেঞ্জ হৈ গ'ল, এইফালে চাওক আপোনালোকে ইয়াতে গুগল মেপ চাব পাৰে। তো মোবাইলৰ লগত কানেকশ্যন কৰি। বাইকখনত টেইল লাইট নাই, তো এইফালে টেইল লাইটটো নাই। এইটো যোনটো ৰেডকৈ জ্বলি আছে, তো এইটোৱে টেইল লাইট। ইয়াত এক্সট্ৰাকৈ আকৌ টেইল লাইট লগোৱা নাই। তো এইটো বস্তু অলপ ডিফাৰেণ্ট কৰিছে বাকী বাইকবিলাকতকৈ। তো আৰু এইফালে আপোনালোকক দেখাই আছোঁ ইয়াৰে ফ্ৰণ্ট লাইটটো। তো এইটো হৈছে এটা ফুল LED লাইট। তো আগত যোনখন হিমালয়ান আছিলে তাতে হেলোজেন আছিল, বাট এখনত
ফুল LED দিছে তো এতিয়া মই বাইকখনৰ আপোনালোকক এক্সাস্ট সাউন্ড শুনাই আছো তো বহুত বেছি ৰেপ নকৰো তো সাউন্ডটো বঢ়িয়া আছে বহুত বেছি লাউড নহয় কিন্তু একটা ধুনিয়া স্মুথ সাউন্ড তো যেহেতু এটো ৰিফাইন কোল ইঞ্জিন হয় সো সেই কাৰণে সাউন্ডটো আগতকৈ বহুত ৰিফাইন হৈ গৈছে তো ইমান বেছি গুটাও নাই ইমান বেছি মানে হাই হুলস্থুলো নাই ধুনিয়া এটা কুল একদম সাউন্ড আৰু মিহিকে একদম সাউন্ড এটা আছে তো মোৰ হাইট হৈছে 5.5 ইঞ্চ তো মোৰ কাৰণে একদম পাৰফেক্ট তো যেনে তেনে ঢুকি পাইছো তো আপোনালোকৰ হাইট যদি 5.2 5.3 থাকে তো তেতিয়াহলে আপোনালোকৰ অলপমান প্ৰবলেম হ'ব বাট আপোনালোকৰ হাইট যদি 5.5 বা 5.6 থাকে তেতিয়াহলে ইজিলি বাইকখন চলাব পাৰিব আৰু মেইন ইয়াৰ ওয়েটটো অলপ বহুত বেছি হয় তো সেই কাৰণে অলপ হাইটটো বেছি হলে ওয়েটটো ঝেলিবলৈ ভাল তো হেতুৱে প্ৰবলেমটো আৰু তো মই আহি থাকোতে 120 পৰা 130 আৰামছে আহি আছো হাইৱেত প্ৰায় মানে মই 70% 100ৰ ওপৰতে আহি আছো একদম ধুনিয়াকৈ আহি আছো একো টেনচন নাই তো 120 130 140 লৈকে আহি আছো 100ৰ ওপৰতে আহি আছো একো টেনচন নাই ধুনিয়াকৈ আহি আছে তো ইয়াৰ ভাৰৱেট বহুত বেছি নাই একদম কম ভাৰৱেট তো যেতিয়া আপোনালোকৰ 7000 rpm বা 6000 rpm ত গুচি যায় তো তেতিয়াহে অলপ চলপ ভাৰৱেট হয় এনে কিছুমানে কৈ আছিল ভিডিও বনাই আছিল যে এখনত ভাৰৱেট একেবাৰে নাই তো এটো নহয় ভাৰৱেট আছে তো যদি আপোনালোকে ফুল ৰাইডিং গিয়াৰ্ছ পিন্ধি থাকে তেতিয়াহলে ইমান বেছি ভাৰৱেটৰ ফিল নহয় তো আপোনালোকৰ ভাৰৱেট হয় গ্লাছখনত হেন্ডেলত আৰু ফুট পেষ্ট এইকিটা বস্তুতে ভাৰৱেট হয় তো আপোনালোকে যদি ফুল গাৰ্ড চাৰ্ট পিন্ধি থাকে হেণ্ড গ্লাভ জোতা সব পিন্ধি থাকে তেতিয়াহলে ইমান গম নাপায় ভাৰৱেটটো তো এটোৱে আৰু বহুত বেছি ভাল লাগি আছে বাইকখন চলাই তো আৰু মই কৈ আছো বাইকখনৰ নিগেটিভ পইণ্ট কি আছে ওচৰলে তো এফালে আপোনালোকে চাওক ইয়াততো গুগল মেপ আৰামছে আপোনালোকে চাব পাৰে এটো মিটাৰত বাট এটা প্ৰবলেম কি আছে যে মেপটো চাব পাৰে মোবাইল লগত কানেক্ট কৰি বাট আপোনালোকৰ মোবাইলটো যেতিয়া স্ক্ৰিনটো অন থাকে তেতিয়াহে ইয়াত গুগল মেপ দেখিব আৰু স্ক্ৰিনটো অফ কৰি দিয়া লগে লগে তো ইয়াত গুগল মেপ শো নকৰে ইয়াতো অফ হৈ যায় তো ইয়াৰ মেইন কাৰণটো কি হ'ল মানে আপোনালোকৰ যদি মোবাইলটো অনে কৰি থব লাগে তেতিয়াহলে ইয়াত চোৱাৰ কাৰণ কি আছে মোবাইলটোৰ চাৰ্জ যাবই তো মোবাইলটো আপুনি বেগত থব লাগিব বা হোল্ডাৰ এটা লগাই ইয়াত থব লাগিব তাতকৈ ভালতো আপোনালোকে মোবাইল এডপ্টাৰটো লগাই তো মোবাইলটো লগাই মোবাইলত মেপ চোৱাই ভাল আছে তো এটোৰ ফাইদা কি হ'ল ইয়াতে গুগল মেপ চাব পৰা তো বস এটোৱে ইমানখিনি কৰিছিলে ৰয়েল এনফিল্ডে তো এটো কৰিব পাৰিলে হয় যে মোবাইলটো স্ক্ৰিনটো অফ কৰিলেও গুগল মেপটো ইয়াত শ্ব' কৰি থকা তো এটো কৰিব পাৰিলে হয় তো এটো বস্তুৱে মোৰ অলপ বেয়া লাগিল একো ডিসএডভান্টেজ দেখা নাই একো নিগেটিভ পইণ্ট দেখা নাই সব ঠিকে লাগি আছে বৰ্তমানলৈকে একো প্ৰবলেম দিয়া নাই মোক সেইকাৰণে সব ঠিকে পাই আছো মই অকল এটোৱে ওয়েটটো অলপ চলপ প্ৰবলেম বাকি যোনটো ক'লো আপোনালোকক গুগল মেপৰ কথাটো তো হেতু অলপ চলপ প্ৰবলেম হেতু তো বাইকখনৰ মোৰ ফাৰ্ষ্ট সাৰ্ভিসিংও হৈ গ'ল তো ফাৰ্ষ্ট সাৰ্ভিসিং অলমোস্ট 550 কিলোমিটাৰত কৰিছিলো 1617 নে কিবা পৰিছিল তো 452 cc বাইক এখনৰ এটো একদম মিনিমাম প্ৰাইস ধুনিয়া তো ভিডিওটো ইমানেই আৰু ৰিভিউ ভিডিওটো তো থুলমুলকে সৰুকে বৰাকে বনালো খকা খুন্দাকে কাৰণ গধূলি হ'ব তো সেই কাৰণে বহুত খকা খুন্দাকে ভিডিওটো বনোৱা হ'ল তো পিছত আকৌ লগ পাম ভালকৈ ভিডিও বনাম তো আজি ভিডিওটো ইমানেই আৰু এটো অনলি ব্লগ নহয় এটো অনলি ৰিভিউ ভিডিও বনাই আছিলো তো যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰিব তো লগতে সাইডত থকা বেল আইকনটো প্ৰেছ কৰি অলপ টেপ কৰি দিব তো লগ পাম বেলেগ এটা ভিডিওত তো আজিলৈ বাই বাই